দক্ষিণ কামৰূপৰ বঙৰাত এঞ্জেল ডান্স একাডেমীৰ নতুন শাখা মুকলি কৰা হয়। সনম ৰহমান মজুমদাৰৰ তত্বাৱধানত মুকলি কৰা হ'ল এঞ্জেল ডান্স একাডেমীৰ নতুন শাখা, য'ত বঙৰাৰ আঞ্চলিক ক্লাবত প্ৰতি দেওবাৰে প্ৰশিক্ষণ কৰোৱা হ'ব নৃত্যৰ। আমাৰ স্কুলখনৰ নাম এঞ্জেল ডান্স একাডেমী। প্ৰথমতে নমস্কাৰ দিছোঁ আপোনালোকক, অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। মোৰ স্কুলখনৰ নাম হৈছে এঞ্জেল ডান্স একাডেমী। মোৰ স্কুল আৰু এখন আছে, আপোনাৰ নাম একেই, এঞ্জেল ডান্স একাডেমী, বিজয়নগৰত আছে। বিজয়নগৰ কমাৰ্চ কলেজ যোৱা ৰাস্তাৰ ফালে আছে। তাত মোৰ আজি 3 বছৰ ৰানিং হৈছে স্কুলখনৰ, আৰু ইয়াত আজি ফাৰ্ষ্ট অপেনিং এটা কৰিছোঁ। হয়, বঙৰা আঞ্চলিক ক্লাব, ইয়াত মই স্কুলখন খুলিছোঁ। আশা কৰোঁ ইয়াতো যাতে বহুত ষ্টুডেণ্ট পাওঁ, তেখেতসকলক আৰু যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিম। এতিয়াও মানে ইয়াত মানে আপোনাৰ মডাৰ্ণ ডান্সৰ লগত সকলো ৰিলেটেডে থাকে। বিহুৰ সময়ত বিহু, আৰু আপোনাৰ ছেমি ক্লাছিকেলো শিকোৱা হয়। ৰাস মহোৎসৱৰ সময়ত ৰাসৰ ডান্স পূৰা, আৰু আপোনাৰ যেতিয়া আপোনাৰ দেশমূলক সংগীত যেনেকৈ নৃত্য, বিশেষকৈ মানে আপোনাৰ 15 আগষ্ট 26 জানুৱাৰী তাতো আমাৰ মানে পেট্ৰিয়টিক ডান্স শিকোৱা হয়। সকলোখিনি ময়ে শিকাওঁ ডান্স, আৰু স্কুলখনো মোৰে হয়। আমি এতিয়া মানে ফেমিলি নিচিনা। কিছুমান মোৰ ইয়াত এনেকুৱা ষ্টুডেণ্ট আছে যোনসকল মানে বহুত প্ৰতিভা আছে তেখেতসকলৰ। নাম মই এতিয়া ক'ব নোৱাৰিম, মনলৈ নাহে, কিন্তু বহুত ষ্টুডেণ্ট আছে। হয়তো আজি আপোনালোকে যিখিনি ডান্সৰ ৰেকৰ্ডিং লৈছে তাৰ ভিতৰতো বহুত ষ্টুডেণ্ট আছে ভাল ভাল। আপোনালোকে বয়স মানে আপোনাৰ একদম 5 বছৰৰ পৰা আছে বুলি ক'ব লাগিব। আৰু লেডিছো আছে, জুম্বা ক্লাছ হয়, মানে বয়সৰ কোনো লিমিট নাই। সময় মানে আপোনাৰ বিজয়নগৰত আপোনাৰ শনিবাৰে গধূলি শিকোৱা হয়। শনিবাৰে আপোনাৰ 3টা, এতিয়া ঠাণ্ডা দিনটো তো সেইটো কাৰণে 3টাৰ পৰা আপোনাৰ 5টা বজালৈকে শিকোৱা হয়, আৰু ৰবিবাৰেও সেই সময়ে 3টাৰ পৰা 4টালৈকে জুম্বা। আৰু আজি বঙৰা যিটো স্কুল, ইয়াত খালি মই ছানডে মৰ্ণিঙত শিকাওঁ, ছানডে মৰ্ণিঙত, কাৰণ কেলৈ পিছবেলা তাত যাব লাগিব। ছানডে মৰ্ণিঙত ইয়াত, আৰু মানডে গধূলিলৈ ইয়াত, ছানডে আৰু মানডে। হয়, সেইটো মানে এটা বিশেষ বহুত ভাল হ'ল মোৰ স্কুলৰ কাৰণে। এবাৰ আশীৰ্বাদ, মানে 2025 চনটো বৰ আশীৰ্বাদ দৰে আহিছে। মানে আপোনাৰ মোৰ স্কুলখন ৰেজিষ্ট্ৰেশ্যন হ'ল, এফিলিয়েটেড হৈ গ'ল মোৰ স্কুল আণ্ডাৰ মানে আৰ্ট এণ্ড কালচাৰ অৰ্গেনাইজেশ্যন, তেখেতসকলৰ আণ্ডাৰত মোৰ স্কুলখন এফিলিয়েটেড হৈছে। এতিয়া এখেতসকল যিসকল ষ্টুডেণ্ট মোৰ ইয়াত আহিব ইনষ্টিটিউটত, তো তেখেতসকলে প্ৰত্যেক বছৰে এটা এক্সাম দিব। এক্সাম দিয়া হেৰিত তাহাঁতৰ নাম্বাৰৰ সৈতে তাহাঁতক মানে এৱাৰ্ড দিয়া হ'ব, তাহাঁতক চাৰ্টিফিকেট দিয়া হ'ব। সেইটো এটা মানে তাহাঁতৰ এক্সট্ৰা কাৰিকুলাম থাকি যাব, আৰু মানে পূৰা চাৰ্টিফিকেট মই দিওঁ। আৰু কেতিয়াবা মানে আমাৰ জিমনাষ্টিকৰ কাৰণে মই ছাৰ এজনক মাতিছিলোঁ দূৰৰ পৰা, গুৱাহাটীৰ পৰা, মৃত্যুঞ্জয় ৰজক ছাৰ তেখেতৰ নাম, তেখেত আহে। আৰু মাজতে মই য'ত ডান্স শিকিছিলোঁ, গুৱাহাটী জটীয়াপথ, ভাস্কৰ মুন ভূঞা মোৰ ছাৰৰ নাম, সি মোতকৈ সৰু, মই সেইকাৰণে তাৰ নামটো লওঁ। তেখেতসকলৰ তাতো মই 2 বছৰ ডান্স শিকিছোঁ, আৰু 1 বছৰটো প্ৰেক্টিকেল কৰিছোঁ। সেই ছাৰো আহে, ছাৰ আহিছিলে যোৱা বছৰ। বঙৰা লোকেশ্যনটো মানে এতিয়া এইটো আপোনালোকে বঙৰা যিটো তিনিআলি, বঙৰা যদি আপোনালোকে মিৰ্জাৰ পৰা আহে, বঙৰা তিনিআলি নেপাওঁতে মানে এইটো আঞ্চলিক ক্লাব বুলি কয়, ৰাস্তা কাষতে এইটো দেখিছে এনেকুৱা। আৰু আপোনাৰ জালুকবাৰীৰ পৰা VIP পৰা আহিলেও বঙৰা তিনিআলি পাৰ হয় ডাইৰেক্ট দেখিবই বস্তুটো। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি কৰে, যদি এই বাৰ্তালাপটো মানে মোৰ এটা বহুত ইচ্ছা আছে, এটা সপোন আছে, যদি আমাৰ আমাৰ ডক্টৰ জুবিন গাৰ্গ ছাৰে যদি শুনে, মানে তেখেতক মই লগ কৰিবলৈ বহুত চেষ্টা কৰিছোঁ, কিন্তু পাৰা নাই লগ কৰিবলৈ। আজি সেইটো কাৰণে মানে তেখেতৰ কাৰণে মই সেই গানটো ডেডিকেট কৰি সিহঁতক শিকাইছোঁ। এজাক বৰষুণে যে, সেইটো ইহঁতক শিকাইছোঁ ষ্টুডেণ্টসকলক। যদি দাদায়ো যদি এবাৰ চাই, যদি কিবা এটা কয়, কিবা এটা মানে কোৱাটোৱে মানে আমাৰ কাৰণে বহুত হ'ব। মানে জুবিন দালৈ এটা হেৰি দি দিব, জুবিন দা, জয় জুবিন দা। মই পোনপ্ৰথমে পৰিচয় দিছোঁ বঙৰা আঞ্চলিক ক্লাবৰ মই সভাপতি হয়, মহম্মদ ইউছুফ আলী। মই পোনপ্ৰথমতে আটাইকে আজি যি অপেনিং হ'ল, উদ্বোধনী হ'ল জেন্টছ আমাৰ ইয়াত বঙৰা অঞ্চলত, আটাইকে নতুন বছৰৰ ল'ৰা ছোৱালী, যিবিলাক মোৰ সৰু ভাতৃ তুল্যৰ, আটাইকে মই নৱবৰ্ষৰ অলপ জনালোঁ। আৰু আপোনালোক সাংবাদিক যিসকল আহিছে, মোৰ ভাতৃ তেখেতসকলক মই নমস্কাৰ জনালোঁ। আৰু তেখেতসকলৰ ডেন্সৰ জৰিয়তে আমাৰ এই বঙৰা অঞ্চলৰ যিসকল কেণ্ডিডেটে ল'ৰা ছোৱালীয়ে ইয়াত আজিৰ পৰা অনুশীলন কৰিব ডেন্সৰ কাৰণে, ডেন্সটো বৰ এটা ডাঙৰ বিষয়বস্তু হৈ পৰিছে ভাৰতত। আৰু ডেন্সৰ দ্বাৰাই মানুহে নিজৰ শৰীৰটো গঠনটো ঠিক কৰি ল'ব পাৰে, নিজৰ আৰ্থিক দিশটো টনকিয়াল কৰিব পাৰে। যেনেকৈ আমাৰ ভাৰতবৰ্ষত এতিয়া ডেন্স ইণ্ডিয়া ল'ৰাবিলাক আমি দেখা পাওঁ টিভিত, বহু ধৰণৰ জেগাৰ ল'ৰা আহে,
তেখেতসকলে নিজৰ ঘৰখনৰ লগতে নিজকৈ স্থাপন দিব পাৰে আৰু শাৰীৰিক হিচাপত গোটেই তেখেতৰ যিটো বয়স বঢ়াব পাৰে। সেইকাৰণে মই ধন্যবাদ জনাই আজিৰ এই ল'ৰা ছোৱালীসকলক মই আশীৰ্বাদ দি অনুষ্ঠানটো ভালদৰে চলি যাব বুলি মই আশা মই খুবেই আশাবাদী, কাৰণ ইয়াৰ এটা মানে শাখা খুলিছে, তেওঁ বিজয়নগৰত আছে, খুব ভাল মানে ফলাফল তেওঁ দেখুৱাইছে আৰু তেওঁ খুব উৎসাহী, কষ্ট সহিষ্ণু আৰু আগ্ৰহী তেওঁ। সেইকাৰণেই তাত মানে তেনেকুৱা সফলতা লাভ কৰিছে আৰু মই ভাবিছোঁ ইয়াতে তেওঁ যি এটা শাখা খুলিছে ইয়াৰ স্থানীয় ল'ৰা ছোৱালীখিনিয়ে সুবিধা পাব, বহুত নৃত্য শিকাৰ কাৰণে সুবিধা পাব আৰু তেওঁলোকে এখন মঞ্চ পাব আৰু ইয়াৰ পৰাই যাতে তেওঁলোকে বিশ্ব দৰবাৰলৈ যাব পাৰে তাৰ কাৰণে মই খুবেই আশাবাদী। সেইটো এটা সঁচাকৈ এইটো মানে খুব ভাবিবলগীয়া কথা বা আমি গুৰুত্ব দিবলগীয়া কথা, কাৰণ নৃত্যৰ যোগেদি আমাৰ শাৰীৰিক চৰ্চা হয়, বহুত ৰোগ নিৰাময় হয়। আমি সেইখিনি মানে আশাবাদী আৰু তেওঁলোকে সেইফালেও সফলতা লাভ কৰিব পাৰিব আৰু তেনেকৈ মই ভাবোঁ আৰু। নৃত্যৰ জৰিয়তে শাৰীৰিকভাৱে মানুহ এগৰাকী সুস্থ সবল হৈ নিৰোগী হৈ থাকিব পাৰিব, লগতে ল'ৰা ছোৱালীসকলে নৃত্যৰ জৰিয়তে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিব বুলি আশাবাদী অঞ্চলবাসী তথা শুভাকাংক্ষীসকল। পলাশবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.